এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ঘৰত বহুত কাম কাৰণ ক্ৰিসমাছৰ কাৰণে আমাৰ ঘৰ চৰ মুচিব লাগিব সেইকাৰণে মুচিবলৈ আজি মানুহ মাতা হৈছিলে তো ভণ্টি তিনিজনী মান আহিছে আৰু তাকে দেখুৱাম বুলি ভাবিছোঁ কিমান কোনফালে কি মুচিছে তো আৰু মানুহজনেও কাম কৰি আছে আৰু যেহেতু গৰালৰ এটা সাইডত ৰুম এটা বঢ়াব আছিলে গোদাম টাইপৰ তো ফ্ৰেন্ড চাই থাকক শেষলৈকে ভিডিঅ'টো আৰু এইফালে ভণ্টি কিজনীয়ে লিপা মেলা কৰিবলৈ লাগিলেই আৰু দেখিছেনে আধা আধি এইপিনে বাহিৰৰ বাৰান্দাবোৰ হৈ গ'ল আৰু এয়া এইডোখৰটো লিপিছে এজনী তাৰপিছত এয়া দেখুৱাই দিছোঁ ভিতৰৰ ফালে আহক এয়া ডাইনিং ৰুমটোৰ লিপি আছে এজনী এয়া দেখিছেনে তাৰপিছত এয়া মাহঁতৰ ৰুমৰ ফালে এজনী মুচি আছে আৰু এয়া তাৰপিছত দেখুৱাইছে এয়া মাহঁতৰ এইবোৰ গোটেইবোৰ মানে উঠাই থৈছে তাৰপিছত এয়া মই আলু ভাজি বনাবলৈ লৈছোঁ আৰু তেল জোখৰ অনুসৰি দিলোঁ তাৰপিছত দাইল আৰু এইবোৰ কিবাকিবি বনোৱা হৈ গ'ল বাৰু আৰু এয়া আলু ভাজিত যিহেতু শুকান জলকীয়া দিলে ভাল লাগে সেইকাৰণে মই শুকান জলকীয়া দি বনাইছোঁ তাৰপিছত এয়া এই ৰুমটো হৈ গ'ল কমপ্লিট এই চাইডৰ বেৰবোৰ শুকোৱা নাই বাৰু আৰু পটককৈ শুকাই যায় আৰু এয়া মাহঁতৰ ৰুমটো দেখিছেনে এইটো চাইডটো সামৰা মেলা হৈ গ'ল আৰু এতিয়া বিচনা চাইডটো আছে তাৰপিছত মই যিহেতু তেল লগাই থৈছিলোঁ সেইকাৰণে ভাবিছোঁ মূৰটো ধুই লওঁ বুলি তাৰ আগতে এয়া দেখুৱাই দিছোঁ এয়া মানুহজনে এইফালে বনাই আছে ৰুমটো আৰু যেহেতু হাফ বেৰকৈ দিব আৰু ওপৰফালে এনেকৈ নেটটো লগাই দিব লাগিব আৰু এয়া দেখিছে নহ'লে তাত মানে টুঙুৰিবোৰ থ'লেও মানে কুকুৰাই বহুত নষ্ট কৰি দিয়ে আৰু দেখিছেনে হৈয়ে আহিলে আৰু ফুল বেৰ দিয়া নহ'ল বাৰু হাফ বেৰে দিলে আৰু এইফালে অকণ বাঁহ নজৰাৰ কাৰণে এনেকৈ জেওৰা টাইপৰ দি ইয়াত ঢাকি দিছে কাৰণ এইটো ইয়াত টুঙুৰি থোৱাহে ৰুম হ'ব আৰু বাকী ওপৰত টিন লগাবলৈ বাকী আছে বাৰু আৰু এইপিনে দৰ্জাটো খুলিলে আগৰ দৰ্জাটো সেইফালে গছজোপাৰ সেইটো চাইডত আছিলে আৰু সেয়া দেখিছেনে নেটটো লগাই গোটেই ঢাকিয়ে দিছে আৰু এয়া দেখিছেনে টিনটো লগালে সম্পূৰ্ণৰূপে কমপ্লিট হৈ যাব আৰু তাৰপিছত এয়া ভণ্টিকেইজনী ভিতৰত মুচি শেষ কৰিলে সেইকাৰণে টেবুল আৰু বাল্টিবোৰ উলিয়াই দিছে আৰু এতিয়া মুচি আছে বাহিৰত এয়া দেখিছেনে এইফালে যিহেতু আমাৰ নতুনকৈ বনোৱা হৈছিলে সেইকাৰণে বেৰবোৰ অকণ ফাটি আছে মানে দুবাৰকৈ মুচা হৈছিলেহে তো প্ৰথমতে এনেকৈ গোবৰ মাটিৰে লিপি লৈছে তাৰপিছত আকৌ তাৰ ওপৰে আৰু মানে মুচা মেলা কৰি দিছে আৰু তো সিহঁতকো তুলি লৈছোঁ আৰু লগতে তাৰপিছত এইফালে ৰুমত নেট চেট লগাই মেলি কমপ্লিট হৈ গ'ল কাৰণ আগৰ নেটটো এডোখৰ থাকি গৈছিলে আৰু সেই নেটটো এইফালে লগাই ল'লে আৰু এয়া ৰুমটো এনেকৈ হ'ল তো ইয়াত অকণমান মাটি চাটি ভৰাই সমান কৰি ল'ব লাগিব আৰু যিহেতু গোদাম ৰুমহে সেইকাৰণে এয়া এনেকৈ আৰু এতিয়া মাত্ৰ বাকী আছে ওপৰত টিন লগাবলৈ এয়া দেখিছেনে ওপৰ ফালে একেবাৰে মুকলি আৰু বেছি দিন নালাগে বাৰু তাৰপিছত মই এইফালে বাল্টি লৈ আহিছোঁ দানা দিবৰ কাৰণে কাৰণ গধূলি হ'বলৈ হ'ল আৰু গধূলি হোৱাৰ আগতে দানাটো দি ল'লে মানে ভাল হয় আৰু এইপিনে মই দুপৰীয়াকৈ তিয়াই থৈছিলোঁ একেবাৰে ভাতৰ লগত সানি মেলি থোৱা আছে আৰু এতিয়া মাত্ৰ সিহঁতক নি মানে ঢালি দিব লাগিব এয়া দেখিছেনে ভাত হৈ আছে তাৰপিছত এনেকৈ দানা দিবলৈ সময়ত এয়া চব গাহৰিবোৰে কেনেকৈ ওপৰত উঠি মানে চাই আছক সেইজনীক আৰু সেইজনী প্ৰায়ভাগ সেনেকৈ মানে ওপৰতে উঠি থাকে তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব তো আজিলৈ ইমানেই ৰাখোঁ বাই